নমস্কাৰ নেক্সট ষ্টাৰ নিউজলৈ স্বাগতম মই অমকৰঞ্জন দত্ত আজি আমাৰ লগত উপস্থিত আছে এজন বিশিষ্ট ব্যক্তি নৱনিযুক্ত অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ উপাধ্যক্ষ ডাক্তৰ আলেখ্য বৰুৱা আমি জয়জয়তে আলেখ্যদাক স্বাগতম জনাইছো নেক্সট ষ্টাৰ নিউজলৈ আৰু নেক্সট ষ্টাৰ নিউজৰ তৰফৰ পৰা আপোনালৈ অলেখ হজুৰ শুভকামনা জনাইছো ধন্যবাদ তমকদা নেক্সট ষ্টাৰ নিউজৰ সমূহ দৰ্শকবৃন্দক মই ইয়াৰ পৰা সেৱা জনালোঁ আজি আমি আপোনাৰ লগত কিছু কথা পতাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ আমি আজি আপোনাৰ লগত কিছু আপোনাৰ যিখিনি পৰিকল্পনা যিখিনি যাত্ৰা সেই সম্পৰ্কে কিছু কথা পাতিম আমাৰ দৰ্শকসকলেও জানিব পাৰিব তেওঁলোকে কি নতুন পৰিকল্পনাৰে অসমৰ চলচ্চিত্ৰ জগতখনৰ কাৰণে কাম কৰিবলৈ সংকল্পবদ্ধ হৈছে এই গোটেই যাত্ৰাটোৰ বিষয়ে আমি আপোনাৰ লগত কথা পাতিম প্ৰথম কথা অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আপোনাৰ প্ৰথম যিটো মনলৈ সংকল্প আহিছে বা যিটো অনুভৱ আহিছে প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় মই কালিলৈ সোমবাৰ কালিলৈ 11টা বজাত আমি মাননীয় বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউ অধ্যক্ষ হিচাপে নিযুক্ত হৈছে বাইদেউৰ লগত আমি জইন কৰাৰ কথা আছে কালিলৈ তাৰ পাছত আমি সকলো ডিজাইন চাম কেনেদৰে কি হৈ আছে কি অৱশিষ্ট কাম কি বাকী ৰৈ গ'ল সেইখিনি কাম আমি ভালকৈ পৰিকল্পনা কৰিম কিন্তু মোৰ মনলৈ অহা কথা এইটোৱেই এই সময়ত যাতে আমি আমাৰ সংস্কৃতিটোৱে আমাৰ পৰিচয় নহয় জানো আমাৰ সংস্কৃতিৰ দ্বাৰা আমি কেনেকৈ চিনাকি কৰিব পাৰোঁ তাৰ বিষয়ে আমি বেছি সময়টো নাই এতিয়া ইয়াৰ পিছতে ইলেকশ্যন আহিব গতিকে কম সময়ৰ ভিতৰত আমাক বহুত আশা কৰি নিশ্চয় আগবঢ়াই দিছে গতিকে এই কম সময়ৰ ভিতৰত আমি চাম যাতে প্ৰথম কথা এই ফিল্ম ফাইনেন্স এই যিটো ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন অসমৰ যাতে প্ৰত্যেকটো অনুষ্ঠানে ইয়াৰ দ্বাৰা ইয়াৰ গম পায় যে এই অনুষ্ঠানটোৰ দ্বাৰা এনেকুৱাখিনি কাম হয় সেই কামটো প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি যিখিনি কৰিব লাগে কৰিম আৰু পুৰণা যিখিনি কাম পেণ্ডিং আছে যিমান পাৰোঁ যৎপূৰ্ণাস্থিত চেষ্টা কৰা হ'ব সেইখিনি সোনকালে সমাপ্ত কৰিবৰ বাবে আৰু তাতোতকৈ ডাঙৰ কথা আচলতে সৰুৰ পৰাই হেঁপাহ আছিলে কেইজনমান ব্যক্তিক অসমৰ যিসকল ৰথী মহাৰথী তেওঁলোকক বুকুত ৰৈয়ে ডাঙৰ হৈছোঁ গতিকে ধৰক লক্ষ্মীনাথ বেজবৰুৱাদেৱেই হওক গুৰু শ্ৰীমন্ত শংকৰদেৱেই হওক গতিকে তেওঁলোকৰ সৃষ্টিৰাজিৰ দ্বাৰা আমি কিবা কৰিব পাৰোঁ নেকি আমি চিনেমা যদি বনাইছোঁ যদি চিনেমাখনত আমাৰ সংস্কাৰটো ৰিফ্লেক্ট কৰিব পৰাৰ ছিষ্টেম আছেনে নাই এনেকুৱা কিবা অপশ্যন আছেনে নাই আমাৰ বা গাইডলাইনত কি আছে এইখিনি কথা চাই লৈ পেলাই ব্যক্তিগতভাৱে এইখিনিত অকণমান এম্ফেচাইজ কৰিম নিশ্চয় এইখিনি সময়ত কিন্তু চিনেমাৰ জগতখনতে হওক বা অন্যান্য ক্ষেত্ৰখনতে হওক এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে সেয়া হৈছে কৰোণা মহামাৰী যাৰ লগে লগে আজি চিনেমা হলবিলাক বন্ধ হৈ পৰিছে ইয়াৰ যিটো অগ্ৰগতি আজি শেহতীয়াকৈ অসমীয়া চিনেমা যথেষ্ট এটা সুন্দৰ দিশেদি গতি কৰি আছিলে কিন্তু শেহতীয়াকৈ লকডাউনৰ ফলতেই হওক বা কৰোণা মহামাৰীৰ কাৰণেই হওক যি এক বিশ্বজনীনভাৱে প্ৰভাৱ পৰিছে তাৰ প্ৰভাৱ কিন্তু অসমৰ উদ্যোগটোতো পৰিছে আপুনি এই ক্ষেত্ৰত কেনেদৰে আশাবাদী যে এই গোটেই ব্যৱস্থাটোক অতিক্ৰম কৰি এই গোটেই বাধাখিনি অতিক্ৰম কৰি যিটো স্থবিৰতা আহি পৰিছে তাক কেনেদৰে আপুনি আগুৱাই নিব প্ৰথম কথা এই গোটেই যিটো ছিষ্টেম হৈছে এইটো গোটেই পৃথিৱীৰবাসীৰ বাবে এটা চেলেঞ্জ হৈ পৰিছে অকল ফিল্ম ফাইনেন্স বুলিয়েই নহয় আপোনাৰ নাটক বুলিয়েই নহয় প্ৰতিটো কৃষিতেই হওক প্ৰত্যেকজন মানুহে জীয়াই থাকিবৰ বাবে আকৌ নতুনকৈ ষ্ট্ৰাগল কৰিবলগীয়া হৈছে কাৰণ আমাৰ মেক্সিমাম মানুহে ডে টু ডে দিনত যিখিনি কৰে ৰাতিৰ আমাৰ বাবে সংৰক্ষণ হৈ পৰে সেয়া গতিকে সেই নতুন ষ্ট্ৰাগলাৰসকলে বা যিসকলে কৰিছে প্ৰত্যেকৰ বাবে প্ৰত্যাহ্বান আৰু যেতিয়ালৈকে কৰোণা মহামাৰীয়ে এটা মানে নিজক শীতল নকৰে তেওঁলোকে নিজক নৰ্মেল নকৰে তেতিয়ালৈকে আমিও বৰ চেলেঞ্জ কৰিব নোৱাৰিম কাৰণ এইটো মহামাৰী আমি কেনেকৈ কৰিম গতিকে আমি ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই যিমানখিনি পাৰি এতিয়া অডিটৰিয়াম খুলিবৰ কাৰণে চিন্তা চৰ্চা কৰি আছে সেইদিনাখন আমাৰ সভাপতি মাননীয় ৰঞ্জিত দাসদেৱৰ লগতো কথা পতা হৈছিলে এই বিষয়ে তেখেতে মাননীয় মুখ্যমন্ত্ৰীদেৱৰ লগত কথা পাতি ডিষ্টেঞ্চ মেইনটেইন কৰি কেনেদৰে হলসমূহ প্ৰত্যেক অসমৰ হলসমূহ খুলিব পাৰে তাৰ বিষয়ে চিন্তা চৰ্চা কৰি আছে সম্পূৰ্ণ গাইডলাইন মানি লৈ সেইখিনি কৰাৰ পিছত আগবাঢ়িব লাগিব এতিয়া ফাইনেন্সাৰসকল ধৰক ৰৈ গৈছে ঘপকৈ ইনভেষ্ট কৰিবৰ কাৰণে কাৰণ বহুত ক্ষেত্ৰত দেখা পাওঁ যে MSR নাটকৰ ক্ষেত্ৰততো আমাৰ ইনকম বুলিবলৈ নাই গতিকে সেইখিনি ক্ষেত্ৰতো তেওঁলোকে মাত্ৰ নাটক কৰিব বিচাৰিব ডিষ্টেঞ্চ মেইনটেইন কৰি বাকীখিনি গাইডলাইন মেইনটেইন কৰি যিমান পাৰোঁ সোনকালে ফলপ্ৰসূ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব নিশ্চিতভাৱে অসমৰ চলচ্চিত্ৰ জগতখনক লৈ তেওঁলোকৰ নতুন কিছু পৰিকল্পনা আছে আমি সেই সকলোখিনি কথা পুনৰ আলোচনা কৰিম এইবাৰ অকণমান এটা প্ৰশ্ন কৰিবলৈ মন গৈছে যে প্ৰত্যেকজন শিশুৰ যিটো শৈশৱ সেইটোৱে গোটেই জীৱনত ৰেখাপাত কৰে আপোনাৰ যিটো যাত্ৰা এজন আপুনি পেছাগতভাৱে চিকিৎসক তাৰ সমান্তৰালভাৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আপুনি অসমৰ যি বৈষ্ণৱ সংস্কৃতি তাৰ লগতো যথেষ্ট উতপ্ৰোতভাৱে জড়িত বহুখিনি কাম কৰিছে এই কথাখিনি অকণমান জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱৰ যিটো প্ৰেৰণা যিটো প্ৰেৰণাৰ স্ৰোত
যাৰ জৰিয়তে আপুনি আজি এই অৱস্থাত উপস্থিত হৈছেহি, সেই কথাখিনি অকণমান জানিব বিচাৰিছোঁ। সুন্দৰ তমকদা। আচলতে সৰুৰ পৰাই মই যোৰহাট তিতাবৰৰ ল'ৰা। আমি কাংশপাৰা সত্ৰৰ বৈষ্ণৱ। গতিকে আমি সেই সত্ৰৰ আদৰ্শত ডাঙৰ হোৱাৰ বাবে সত্ৰীয়াৰ ক্ষেত্ৰখনত সৰুৰ পৰাই আমাৰ ইনফ্লুৱেঞ্চ আছে। সৰুৰ পৰাই ভাওনা কৰিছোঁ, সৰুৰ পৰাই নাটক কৰিছোঁ। তাতোতকৈ ডাঙৰ কথা, মোৰ দেউতা ছাপ্লাই যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক হৈ ৰিটায়াৰ হোৱাৰ পাছতো দেউতাই গোটেই জীৱন ভাওনাই কৰি থাকিলে। আৰু মায়ে ভাওনাৰ বাবে নিজৰ শাৰী উলিয়াই দিয়া দেখা পাইছোঁ। দুৰ্যোধন কৰিব, মাৰ পৰা শাৰী নিয়ে, দুঃশাসন কৰিব, মাৰ পৰা শাৰী নিয়ে। গতিকে সৰুৰ পৰাই ভাওনা চাই আৰু সেই ভাওনাকেইখনত দেখা পাইছোঁ যে আমাৰ গোটেই জীৱনবোৰ ৰিফ্লেক্ট। আমাৰ মহাভাৰতখনতে আমি সোমাই থকা নাই জানো, ৰামায়ণখনতে আমি সোমাই আছোঁ। তাৰ পৰাই সৰু সৰু কথা কিছুমান ডেভেলপ হয়। আৰু হাঁহ আৰু কুকুৰা দুয়োটাকে যদি এৰি দিয়ে, আপুনি চাব যে কুকুৰাটোৱে কেতিয়াও পানীত নচৰেগৈ, হাঁহটোৱে পানীত চৰে। গতিকে হয়তো মোৰ জীৱনত মোৰ জিনত হয়তো প্ৰভাৱ আছিল সাংস্কৃতিক ক্ষেত্ৰত। গতিকে সেইকাৰণে সাংস্কৃতিক ক্ষেত্ৰত যেনে তেনে মই ক'ৰবাত থাকিলেও মই তেনেকৈ আহোঁ। আৰু পেছাগতভাৱে আচলতে মই ফিজিঅ'থেৰাপিষ্ট, আমি অল্টাৰনেটিভ মেডিচিনৰ মই চিকিৎসক। গতিকে আমি সেই হিচাপে বিষ কোষবোৰ আমি এক্সাৰচাইজ কৰাই আমি ভাল কৰাব লাগে। এইখিনিতে এটা কথা মনত পৰিছে, সৰুতে মই যেতিয়া ক্লাছ 4-5 মানত পঢ়ি আছিলোঁ, তেতিয়া মই পেপাৰত পঢ়িবলৈ পাইছিলোঁ যে ভূপেন হাজৰিকাদেৱক, আমাৰ সকলোৰে বৰেণ্য শিল্পী ভূপেন হাজৰিকাদেৱক এজন চিকিৎসকে সংগীতেৰে চিকিৎসা কৰিছে, মিউজিক থেৰাপি। আৰু পিছত যেতিয়া গম পালোঁ সেই ব্যক্তিজনেই হৈছে ডাক্তৰ আলেখ্য বৰুৱা। সেই বিশেষ অভিজ্ঞতাটো, এই নতুন যিটো কনচেপ্ট বিশ্বৰ বিভিন্ন প্ৰান্তত আছে, অসমৰ কাৰণে যথেষ্ট নতুন। আৰু ইমান এজন বৰেণ্য ব্যক্তিক লৈ সেই যিটো ধাৰণা, সেই অভিজ্ঞতাটো অকণমান জানিব বিচাৰিছোঁ। হয়, প্ৰথম কথা, মোৰ গোটেই জীৱনত কিছুমান সময়ে সঁচাকৈ সোণালী। আজি গুৱাহাটীলৈ আহোঁতেই মোৰ মন গৈছিলে, নৱকান্ত বৰুৱা ছাৰৰ কবিতা পঢ়ি আপ্লুত হৈছিলোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱ, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, তেখেতসকল আমাৰ বাবে দেৱতা নহয় জানো? গতিকে যেতিয়া বৰদেউতাক আহি পেলাই মোৰ সৌভাগ্য হৈছিল তেখেতক চিকিৎসা কৰাৰ। তেখেতে তেতিয়া ষ্ট্ৰ'ক হোৱাৰ বাবে অকণমান শৰীৰৰ এটা ছাইড অকণমান দুৰ্বল হৈ পৰিছিল। গতিকে সেই মুহূৰ্তত মই ফিজিঅ'থেৰাপিষ্ট হিচাপে তেখেতক ব্যায়াম কৰাবলৈহে গৈছিলোঁ। গতিকে সেই মুহূৰ্তত তেখেতৰ লগত কথা পাতি থাকোঁতে লাহে লাহে মোৰ কেইটামান কথাই সৰুৰ পৰাই গঢ় কৰি উঠিছিলে। মোৰ এটা প্ৰশ্নই খুব মোৰ মৰম লগাই, মই মাক সোধোঁ যে মা, তুমি আলেখ্যক জন্ম দিওঁতে তুমি কি ভাবিছিলানো? কাৰণ ক'ৰবাত মই নিজক লৈ ইমান সুখী, আপোনালোকেও সুখী নিশ্চয়। গতিকে সেই প্ৰহ্লাদৰ জন্মৰ আখ্যানটোৱে মোক বৰ আপ্লুত কৰে। এজন অসুৰ কুলত জন্ম লাভ কৰিও এজন ভক্তৰ জন্ম হৈছিল। কি কাৰণত? মাত্ৰ শব্দ ব্ৰহ্ম, ভাল কথা, ভাল চিন্তাৰ বিনিময়। গতিকে সেই কথাটোৱে মোক সদায় প্ৰত্যাহ্বান কৰিছিল। আপুনি যেতিয়াই যায় দেখিবচোন যে আমি প্ৰতিটো মুহূৰ্তত শংকিত, আমি মানুহৰ পৰাহে, জীৱশ্ৰেষ্ঠ মানুহৰ পৰাই আমি শংকিত, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ কৰ্মৰ দ্বাৰা শংকিত। গতিকে সেই কৰ্ম আৰু চিন্তাক আমি বাধা দিবৰ কাৰণে মাজ বাটত বুজাব নোৱাৰি, সি জন্ম হ'ব লাগিব। গতিকে সেই জন্মৰ বাবে সেই ছিষ্টেমটোৰ কথা ভাবি থকা হৈছিলে। আৰু তেতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ক্ষেত্ৰত মই অকণমান তেওঁক লগ পোৱাৰ আগতে মনত ক্ৰিয়া কৰিছিলে যে আমি কেনেদৰে শব্দৰ ব্ৰহ্মৰ দ্বাৰা আত্মা কেনেদৰে আহে, সেইটো এটা ডাঙৰ প্ৰজেক্ট বৰ্তমান আমাৰ কাম চলি আছে। গতিকে তেনে মুহূৰ্তত বৰদেউতাক যেতিয়া পাইছিলোঁ, এদিন কথাৰ প্ৰসংগত তেখেতে এজ ইউজুৱেল মই যাওঁ, তেখেতক চিকিৎসা কৰোঁ, হাঁহি পেলাই মাতে, বিদায় দিয়ে। এদিন মই হাতত ৰিক্স লৈ মোৰ গীটাৰখন লৈ গ'লোঁ, তেখেতৰ আগত গীটাৰখন লৈ পেলাই বোলো, বৰদেউতা, মই এই গানটো বৰ ভাল লাগে বুলি কৈ পেলাই তেওঁৰ গানটো গুণগুণাইছিলোঁ, বিমূৰ্তমুদ নিশাতি যেন। গানটো শুনাৰ পিছতে তেওঁ অকণমান পিছত দেখিলোঁ তেওঁ অকণমান কান্দিছে, চকুত চকু পানী। তেওঁৰ প্ৰেচমেকাৰ বুলি এটা যন্ত্ৰ লগোৱা আছিলে, তেতিয়া দেখিছোঁ হাৰ্টবিটটো থুপ 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 ফাষ্ট হ'ল, তাতে ষ্ট্ৰ'ক পেচেণ্ট। গতিকে মই ভয় খালোঁ, ভয় খাই বোলো কথাটো সলনি কৰিবলগীয়া হ'ল। তেওঁ সেই চিন্তাই তেওঁ মগজত বেছি চিন্তা কৰিলে। আমি জানো যে বেছি চিন্তা কৰিলে ব্ৰেইনে, চেৰিব্ৰেমে গ্লুক'জ বিচাৰে, আৰু গ্লুক'জ বিচাৰিলে হাৰ্টে পাম্প কৰে, যিটো চাইণ্টিফিক মেকানিজিম। গতিকে সেই কাৰণত মই ভয় খাই মই টপিকটো চেঞ্জ কৰি বৰদেউতা বোলো, এই যে তুমি গাইছিলে, মই তুমি বুলি মাতোঁ, বৰটো কমকৈ মাতোঁ, দেউতা বুলি ডাঙৰকৈ কৈছিলোঁ যাতে তেওঁ সুখ পায়। তেতিয়া মোক তুমি যে গাইছিলা, তোমাৰ উষা কুঁৱা কোমল, শেৱালি কোমল হাঁহি, তেতিয়া ক'লে সেইটো মই আমুক চনত লিখিছিলোঁ। অলপ পিছতে ন'টিছ কৰিলোঁ তেওঁৰ বিপিটো শ্ল' হ'ল, ডাউন হ'ল। চ' সেইটোৱেই শব্দ ব্ৰহ্ম আৰম্ভ কৰিছিলোঁ। তেওঁৰ মগজত যেতিয়া এটা কথাই চেৰিব্ৰামত এফেক্ট কৰিলে, আমাৰ যিটো চেৰিব্ৰ স্পাইনেল ফ্লুইড, সেই ফ্লুইডটোত যেতিয়া টাচ কৰাৰ বিনিময়ত আমাৰ ইম্পালচিভ হৈ তেওঁ বহুত চিন্তা কৰিছিলে, সেই এটা গানে তেওঁক ৰিলেক্স কৰি দিলে।
লগালগ সেই কথাখিনি মই এটা ডিজাইন কৰিলোঁ, কৰি তেওঁৰ যিমানখিনি গান আছিলে সেই গানখিনিৰ পেটাৰ্ণখিনি উলিয়াই লৈ আমি কোনটো ৰাগত কোনটো গান পৰে চামহাও সেইখিনি কথা আমি উলিয়াই ল'লোঁ। যেনেকৈ আমি জানো যে আপোনাৰ ভীম পলাচী আছে, মালকুচ আছে, অহিৰ তাৰপিছতে আপোনাৰ মালকুচ আছে। এই শাস্ত্ৰত কৈছেই ভৈৰৱ পোৱা আৰু ভূপালী সন্ধ্যা। ভৈৰৱ কিয় পোৱা আৰু ভূপালী ৰাগটোনো কিয় সন্ধ্যা? গতিকে তেনেকৈ মই তেওঁৰ গান কেইটামান ডিজাইন কৰি ল'লোঁ। ৰাতিপুৱাই যদি আমি শুই উঠিয়ে যদি তেওঁৰ ধুনীয়া গান এটা শুনো, তোমাৰ উশাহ কহুৱা কোমল বা মানুহে মানুহৰ বাবে, এইকেইটা গান তাৰ পিছত যদি আমি কেতিয়াবা খুব হাই প্ৰেছাৰ থকা এজন মানুহ, হাই প্ৰেছাৰ থকা মানুহজনক যদি আমি ঘপককৈ এনেকুৱা এটা গান, মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, গানটো শুনাৰ লগে লগে তেওঁ অলপ দুখ আহিব আৰু যিমান দুখ হয় অকণমান ৰিলেক্স মানে শ্ল' হ'ব। সেই তেনেকুৱা ধৰণে ডিজাইন কৰি এই প্ৰজেক্টটো আগবঢ়োৱা হৈছে। এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে আৰু আচলতে আলেখ্য বৰুৱাদেৱে যেতিয়া কথাবিলাক কৈ আছে শব্দবিহীন হৈ গৈছে, ইমান সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰিছে বা সংগীতৰ লয় সুৰে তেখেতে সজাইছে। আচল কথাটো হৈছে এই বস্তুবিলাক আমাক কিন্তু প্ৰকৃতিয়েও দি থৈ আহিছে বা যুগে যুগে আমাৰ যিসমূহ সমাজ সংস্কাৰক জ্যোতিপ্ৰসাদেই হওক, বিষ্ণুৰাভাই হওক, ভূপেন দাই হওক, তেওঁলোকেও দিছে। কিন্তু মানুহে আচলতে সেই যান্ত্ৰিকতাৰ মাজত সোমাই পৰি এই সংগীতেই হওক বা নৃত্য নাটক এইবিলাকৰ চৰ্চাবিলাক বাদ দি লাহে লাহে মানুহবিলাক কিবা যান্ত্ৰিক যেন হৈ পৰিছে। নাটক বুলি ক'লেই আলক্ষ্যদাৰ কথা মনলৈ আহে। যদি আমি অকণমান নাটকৰ এটা সংলাপ আপোনাৰ পৰা শুনিব পাৰোঁ, যিহেতু আপুনি নাটক খুব ভাল পায় বুলি আমি জানো, নাটকৰ এটা যদি আপোনাৰ ভাল লগা সংলাপ শুনিব পাৰোঁ আমাৰ দৰ্শকসকলে ভাল পাব। থেংক ইউ ছ' মাছ তমক দা। নাটক বুলি ক'লে কিবা এটা চঞ্চল হৈ যাওঁ। আচলতে খুব কম সময়ত 2020ত মোৰ বাবে 19ৰ পৰা 20লৈকে এই জাৰ্ণিটোত শেষৰ ফালে মই কেইবাখনো খুব ভাল নাটক কৰিছিলোঁ। মই পিছত কৰাই ভুলবোৰ আৰু নকৰোঁ মা। মই এটা ভাল মানুহ হৈছি মা। তই মোক আগুৱাই এবাৰ জন্ম দে না মা। মই কাৰাগাৰৰ চাৰিওফালৰ মাজত আজি বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ জানো, বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ। তাৰ ভিতৰত উল্লেখযোগ্য নাটক আছিল আমাৰ প্ৰভাত গোস্বামী ছাৰৰ অবিবাহিত পিতৃ বুলি, চেৰুগেটেড মাদাৰক লৈ আমাৰ স্মিতা বৰ্মনে পৰিচালনা কৰিছিলে। তাৰপিছত কৰিছিলোঁ নট এবাউট তেজীমলা, বৰ ধুনীয়া তেজীমলাক লৈ সুন্দৰ কনচেপ্ট লৈ নাটক কৰা হৈছিল। তাৰপিছতে মই নাথুৰাম গডছে কৰিছিলোঁ, মই নাথুৰামে কৈছোঁ, সেইখন মোৰ ভাল লগা এখন নাটক আছিল, এটা চৰিত্ৰ কৰিছিলোঁ। আৰু আটাইতকৈ মোৰ মৰম লগা আৰু খুব মই হেঁপাহ লৈ কৰাৰ এটা চৰিত্ৰ হ'ল, খুব কম সময়ত কৰিছিলোঁ, আমাৰ সীমান্ত ফুকনদাৰ পৰিচালনাত ৰূপালিমখনৰ মণিমুগ্ধক কেৰেক্টাৰটো যিকোনো আৰ্টিষ্টে কৰিব বিচাৰে। অকণমান যদি ৰূপালিমৰ এটা সংলাপ শুনিব বিচাৰে। ডেফিনেটলি। ৰূপালিমত এটা চিন আছে, যেতিয়া মণিমুগ্ধই ৰূপালিমক লৈ আহে, ৰূপালিমক লৈ অহাৰ পাছত তেওঁৰ কথা কোৱাৰ পাছত যেতিয়া ৰূপালিম জঁপিয়াই খিৰিকীৰ পৰা ওলাই যায়, ৰেষ্টলেছ হৈ যায় মানুহটো। ৰেষ্টলেছ হোৱাৰ পিছত ইটিভেন সোমাই আহে। ইটিভেনে বন্দী কৰিবলৈ আহোঁতে গোটেই কথাটো জানে, যিহেতু ইটিভেনক তেওঁ আগতেই বিয়া কৰাম বুলি প্ৰস্তাৱ দিছিলে। তাৰপিছত তেওঁ ৰূপালিমৰ ৰূপত মোহ গৈ আনিলে। সেই মহমেণ্টত সেই চৰিত্ৰটোৱে ইটিভেনক তেওঁ বন্দী কৰি কেইটামান সংলাপ কৈছিলে। তেনেকুৱা মুহূৰ্তত কয় যে আচলতে ৰুক্মিক সৈন্যই আমাৰ গোটেই ৰাজ্য বেৰি ধৰিছে, আমাৰ হেৰিয়ে কয়, ৰেংথিয়াঙে কয়, যিটো ইটিভেনৰ সেনাপতি। সেই চিনটোৰ সেই সংলাপকেইটা মোৰ বৰ মৰম লগা। সেই ছিকুৱেঞ্চটোত ইটিভেনক বন্দী কৰে, ৰাখে, আৰু মণিমুগ্ধই কয়, ৰেংথিয়াং তই এতিয়া ইয়াৰ পৰা যা আৰু মোক দে এবাটি চোকা ফটিকা আৰু ইটিভেনক দে এবাটি ফটফটীয়া পানী, বুজিলি? দে আন। আৰু শুন ৰেংথিয়াং, তহঁতে মোক আৰু এতিয়া কোনো আহুকাল নকৰিবি। দুৱাৰত মাত্ৰ লিগিৰি থৈ দিবি যি বিচাৰোঁ যতনাই দিবলৈ। তাৰ বাহিৰে সকলো প্ৰমোদ নিস্তব্ধ। মাত্ৰ মোৰ খিৰিকীৰ দুৱাৰ তলৰ পৰা নিশাৰ নিশাটো আহি থাকিব লাগিব মৃদু সংগীতৰ গুঞ্জন ধ্বনি, বুজিলি? দে ফটিকা। ৰেংথিয়াঙে কয়, যুৱৰাজ, আমাৰ ৰাজ্য ৰুক্মিবীৰে বেৰি ধৰিলে যুৱৰাজ। ছাডেনলি ব্ৰেক হয়। মূৰ্খ, অপদাৰ্থ, মোৰ ইমানবোৰ সৈন্য থাকোঁতে সেই চিন্তা মোক কৰিবলৈ দিছ? যা
এফালৰ পৰা সমূলি নিৰ্মূল কৰ, ধ্বংস কৰ, অৱশিষ্টক বন্দী কৰ, এখনো গাঁও যাতে বাকী নাথাকে। ৰেঞ্জান, মই খিৰিকীৰ পৰা ৰুক্মিৰ কাৰেণ্ট দাহ কৰা যি ৰঙা নীলা শিখাবোৰ দেখিব লাগিব। আৰু শুন ৰেঞ্জান, ৰূপালী মোক জীয়াই জীয়াই মোৰ আগত ধৰি আনিব লাগিব, কোনো অংগত গুণ নলগাকৈ। এটাই শব্দ কম, সুন্দৰ সুন্দৰ সুন্দৰ। নিশ্চয় দৰ্শকসকলেও খুব ভাল পাইছে এই সংলাপটো শুনি, যিহেতু এইবিলাক একো একোটা আমাৰ নজহা নপমা মানকী মধুৰ নিচিনাকৈ আমাৰ বৰভঁৰালত থকা এটা সম্পদ, আৰু সেই সম্পদটোক আপুনি ইমান সুন্দৰভাৱে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই ৰূপালী নাটকৰ সংলাপটো ইমান সুন্দৰভাৱে আপুনি কৈছে, ক'বলৈ ভাষা নাই। আমি অকণমান এটা বেলেগ বিষয়লৈ যাবলৈ ওলাইছোঁ। আলক্ষ্য বৰুৱাদেৱ সত্ৰীয়া সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত, সেইটো কথা আগতে উল্লেখ কৰিছোঁ। শেহতীয়াকৈ আপুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰৰ এটা প্ৰকল্পত জড়িত হৈছিলে, সেই সম্পৰ্কে অকণমান জানিব বিচাৰিছোঁ। আৰু এই গোটেই পৰিকল্পনাটো বা এই ধাৰণাটো কেনেকৈ আহিলে যে গুৰুজনাৰ সেই অমূল্য সৃষ্টিক পুনৰ উজ্জীৱিত কৰিব পৰা যাব, নতুন প্ৰজন্মক পুনৰ দেখুৱাব পৰা যাব? হয়, মই 2014 আমি অসম সত্ৰ মহাসভাৰ যিটো ভাতৃ অনুষ্ঠান সমন্বিত যুৱতীৰ্থ অসম, তাৰ আমাক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিছিলে। সেই তেতিয়াই আমি পৰিকল্পনা লৈছিলোঁ যে বৃন্দাবনী বস্ত্ৰভাগী অসমৰ বাহিৰত আছে, এলবাৰ্ট মিউজিয়ামত আছে, গতিকে সেই কথাটো অসমলৈ ঘূৰাই আনিব পাৰিনি। আচলতে অসমলৈ ঘূৰাই অনাটো বহুত ডাঙৰ লক্ষ্যতা নাছিল, লক্ষ্যটো আছিলে, সেই লক্ষ্যটো আছে, যিটো কথা আমাৰ চৰকাৰখনে লাগি আছে, এইটো কথাত মাননীয় সভাপতি ৰঞ্জিত দাসদেৱে তাৰ বাবে সম্পূৰ্ণ চেষ্টা কৰি আছে। কিন্তু কথাটো হৈছে যে আমাৰ গোটেই ছ'চিয়েলি আমি এৱাৰনেছটো জাগ্ৰত কৰাহে এটা চিন্তা আছিলে। মই এটা কথা আচলতে ইনডিচেণ্টলি ইয়াত ক'ব বিচাৰিছোঁ। এটা অনুষ্ঠানে নৰ্থ ইষ্ট থিয়েটাৰ লিজেণ্ডাৰী পাৰ্চনেলিটিৰ এটা থিয়েটাৰ ফেষ্টিভেল পাতিছিলে, 15 মিনিট নাটকৰ এখন ফেষ্টিভেল পাতিছিলে। পাতোতে আমাক কোনোবাই ক'লে যে তেখেতেও নাটক শিকাই, যাব লাগে। তো মই ক'লোঁ যে গুৰুজনাৰ নাটকখনেই কৰোঁ, তেখেতৰ জাৰ্ণিটোৰ ওপৰত 15 মিনিটত যিখিনি পাৰোঁ আমি কৰিম। নাটকখন আমি বনাই ৰেডি কৰিলোঁ। কৰোঁতে তেওঁৰ যিজন অকণ বাহিৰৰ এজন পাৰ্চন আছিল, তেখেতে আহি পেলাই মোক ক'লে যে বৰুৱা সাহেব আপনি इसको तो बहुत अच्छा किया, अच्छा लगा ये, लेकिन आपने वो जो ये एक शब्द बोला था जय गुरु शंकर सर्वगुणाकर जाकरे नाহি কেও পাম, सर्वगुणाकर এই শব্দ তেওঁ অকণমান দিগদাৰ পালে এই শব্দটো। তেতিয়া মই কৈছিলোঁ ন ছাৰ, হি ইজ দ্য সৰ্বগুণাকৰ গুৰুজনা। তেওঁ তেতিয়া কৈছিলে যে আৰু বহুত লিজেণ্ডাৰী আছে সৰ্বগুণাকৰ শব্দটো। তেতিয়া তেওঁ মোক প্ৰশ্ন কৰিছিলে যে তেওঁ কি কি কৰিছিলে আপোনাৰ মতে, আপুনি কিমান প্ৰাউড কৰে। তেতিয়া মই কৈছিলোঁ যে হি ক্ৰিয়েটেড দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ক্লথ, নেমলি বৃন্দাবনী বস্ত্ৰ। তেতিয়া তেওঁ ক'লে অ'কে ফাইন, ভেৰি নাইচ, কেন ইউ চি মি দ্য ৰেপ্লিকা প্লিজ। চ' ৰেপ্লিকাখনৰ কথা কওঁতে আমি যিহেতু জানো যে সৰু সৰু টুকুৰা আছে, আৰু য'ত আপোনালোকে এটা কথা বিতৰ্কলৈ নিনিয়াকৈ আপোনালোকে যদি ভালকৈ ইউটিউবত চাৰ্চ কৰি চাই, এলবাৰ্ট মিউজিয়ামত থোৱা সেই বৃন্দাবনী বস্ত্ৰ ভাগিও তাত আছে যদিও সেইটো তেওঁলোকেই ভালকৈ ক'লে, তেওঁলোকে এইটো এতিয়াও মানে ৰিচাৰ্চত আছে যে এইটো গুৰুজনাই কৰা হয়নে নে সেইখনেই বেলেগতহে আছেনে সেইখনেই হয়, এইটো বিষয়ে ৰিচাৰ্চ হৈ আছে। গতিকে আমি চেলেঞ্জ কৰিব নোৱাৰা হ'লোঁ, মই কেনেকৈ প্ৰুফ কৰিম। আৰু দশম স্কন্ধ ভাগৱতত যিহেতু ইয়াৰ বিষয়ে কৈ থৈছে, গতিকে মই তেওঁ সেইখনৰ কথা কৈও মোৰ নহ'লগৈ। ছেকেণ্ড কথাটো মই কৈছিলোঁ যে তেখেতে পৃথিৱীৰ আটাইতকৈ প্ৰথমেই ৰিটেন দ্য স্ক্ৰিপ্ট, নেমলি সিংহ যাত্ৰা, ইটছ ফৰ্ম ইন 7 ষ্টেপ অফ হিউমেন লাইফ। তেতিয়া তেওঁ ক'লে অ'কে ভেৰি নাইচ, কেন ইউ চি মি দ্য স্ক্ৰিপ্ট প্লিজ। চ' আপুনি সিংহ যাত্ৰাৰ বিষয়ে এতিয়াও ভালকৈ চিন্তা কৰি চাওক, আপোনাৰ গোটেই স্ক্ৰিপ্টখন এতিয়া কোনে ক'ত উলিয়াই দিব পাৰে নাজানো, কিন্তু সেই 2014 যেতিয়া আমি বিচাৰিছিলোঁ ভালকৈ নাপালোঁ স্ক্ৰিপ্টৰ কপিটো। চ' তেতিয়াই ভাবিছিলোঁ যে নহয়, এই বিষয়ে কিবা এটা কৰিব লাগিব, এই বিষয়তে এই সময়তে জনাই থওঁ। সেই সময়ত মোৰ সতীৰ্থ আমাৰ অপূৰ্ব অধিকাৰী ৰুবুল মহন্ত, আমি গোটেই টীমটো এটা জাৰ্ণি কৰি পেলাই আমি প্ৰায় 1 লাখ স্বাক্ষৰ অভিযান কৰিছিলোঁ সেইখন ঘূৰাই আনিব লাগে বুলি। পৰৱৰ্তী সময়ত মাননীয় কৰ্তৃপক্ষত আমি এখন দিয়া হ'ল। তাৰপিছতে পিছৰবাৰ তেখেতসকলে মোক যুৱতীৰ্থৰ আমাৰ ৰাজ্যিক সভাপতি হিচাপে মোক নিয়োগ কৰিলে। সেই তেতিয়া সংকল্প লৈছিলোঁ যে এখন বৃন্দাবনী বস্ত্ৰৰ অনুকৃতিমূলক এখন বনাব পৰা যায় নেকি আৰ্হিত। এইটো নহয় যে ভুল হ'ব কিবা হ'ব, এইটোতো থাকেই, কিন্তু আমি ভাগৱতত বা শাস্ত্ৰত যেনেকৈ লিখা আছে সেই প্ৰতিটো বস্তু চাইহে আমি বস্ত্ৰভাগী আমি নিৰ্মাণ কৰিম। যিমান ইঞ্চিত ফুলপাহ আছে তাত সৰু সৰু কথা কিছুমান আছে, আপোনালোকে পঢ়িলে হেৰি কৰিলে গম পাব। তাত আছিলে মাথাইতে লিখিবা দৈৱকী মাতা, সোঁকান্ধত লিখিবা বলুভদ্ৰ দাদা, বাওঁকান্ধত লিখিবা সুভদ্ৰা ভগ্নী মোৰ সুভদ্ৰা,
তাৰ মাজে মাজে বোলাই বা চম্বা, কঁকালত বান্ধিবা মুৰুলিৰ থোপা, পিঠিতে বান্ধিবা কংসজে মোৰ মামা। এটা সৰু পেৰেগ্ৰাফত কিছুমান কথা লিখা আছে। এতিয়া আটাইতকৈ ডাঙৰ কথা, এই গোটেই যাত্ৰাটোত আমি যেতিয়া এইটো বস্তু সপোনটো কঢ়িয়াই লৈ ফুৰিছিলোঁ, অনাগত সময়ত মোৰ যুৱতীৰ্থৰ যাত্ৰাটো সমাপ্ত হ'ল, 2 বছৰীয়া টাৰ্ম শেষ হ'ল। তাৰপিছত আপুনিয়ে মোক লগ কৰাই দিছিলে। ইয়াৰ আটাইতকৈ ডাঙৰ ব্ৰিজখন আচলতে টমক ৰঞ্জন দা। এই সময়ত মই কৈ থওঁ, গুৱাহাটী ইউনিভাৰ্চিটিত টমক দাই খুব সুন্দৰ তেওঁ দায়িত্ব পালন কৰিছিলে। টমক ৰঞ্জন দাই নিজে নাটক লিখে, ভাল সৃষ্টিকৰ্তা এজন, তেওঁ সৃষ্টিশীল ব্যক্তি এজন। টমক দাই এখন নাটক পৰিচালনা কৰিবলৈ যাওঁতে চিনাকি হ'ল। টমক দাই যোগসূত্ৰ কৰিছিলে গুৰুজনাৰ ইচ্ছা, দক্ষিণপাট সত্ৰৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামী প্ৰভু ঈশ্বৰে একেবাৰতে প্ৰপ'জেলটো দিওঁতে হাঁ ক'লে। আৰু এটা কথা মোৰ আজিও মনত আছে, 2016ত প্ৰভু ঈশ্বৰে মোক আমাক কৈছিলে যে বৰুৱাদেউ, ক'ৰপা যদি একো নহয়, এটকা এটকাকৈ তুলি পাৰিলে বস্ত্ৰভাগী আমি নিৰ্মাণ কৰিবলৈ চাম, আৰু নহ'লে মাটি এডোখৰ আছে বিক্ৰী কৰি হ'লেও সপোনটো পূৰা কৰিম। দুটাই কথা, যাতে অহংকাৰ নাহে আৰু প্ৰত্যেকটো কাম অসমৰ ৰাইজৰ দ্বাৰা হওক। আৰু চৰকাৰখনেও যথেষ্ট সহায় কৰিছে। মাননীয় মুখ্যমন্ত্ৰী দেৱে, হেমন্ত বিশ্ব শৰ্মা দেৱে, সভাপতি দেৱে ইমান মৰমেৰে সকলোকে আগুৱাই দিছে সস্তীয়া ক্ষেত্ৰত। আচলতে এই যিটো যাত্ৰা, সেইটোৰ অকণমান এটা অংশ হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। তথাপিতো গোটেই কৰ্তৃত্বখিনি আপোনাক দিব লাগিব, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুক দিব লাগিব, কাৰণ তেওঁলোকে এটা প্ৰচেষ্টা কৰিছে অসমবাসী ৰাইজৰ সহযোগত। বিভিন্ন ধৰণৰ বিতৰ্কৰো সূত্ৰপাত হৈছে, কিন্তু আমি ভাবোঁ যে অসমীয়া ৰাইজে গুৰুজনৰ এই গোটেই যাত্ৰাটোত নিশ্চিতভাৱে সহযোগ কৰিব। যি কি নহওক, আমি কথা পাতি আছিলোঁ চলচ্চিত্ৰৰ বিষয়ে, আপোনাৰ নতুন দায়িত্বৰ বিষয়ে। নতুন হিচাপে দায়িত্ব গ্ৰহণ কৰি আপোনাৰ কি 5টা এনেধৰণৰ পৰিকল্পনা থাকিব বা আপুনি ভাবিছে, যিখিনি আমাৰ চলচ্চিত্ৰ উদ্যোগটোক আগবঢ়াই লৈ যোৱাত যথেষ্টখিনি অনুপ্ৰেৰণা দিব বা বহুখিনি ফলপ্ৰসূ হিচাপে কাম কৰিব? আমি ভাবোঁ যে ইয়াত সততে চলচ্চিত্ৰ বুলি ক'লে আমি চিনেমা নিৰ্মাণ কৰা আৰু আপোনাৰ গৃহ নিৰ্মাণ কৰা, চিনেমা গৃহ নিৰ্মাণ কৰা, এইখিনি কথাই আমি সততে জানো। আমি ইয়াত আৰু কি কি সন্নিৱিষ্ট কৰিব পাৰি, এইখিনি বস্তু আমি এবাৰ গাইডলাইনটো পঢ়ি লৈ চাম। আৰু আটাইতকৈ মোৰ ইচ্ছা আছে যে আমাৰ প্ৰত্যেকৰ অনুষ্ঠানৰ সেই ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে আমাৰ বিভিন্ন কাম আছে। আজি আপোনাৰ হীৰেণ ভট্ট ছাৰৰ কবিতাবোৰ চাওকচোন। এই আপোনাৰ আইজনীৰ মাকৰ গাত হেনো লেঠা, ল'ৰা এটা হ'লে ভাল হয় এইটো, জানা এইটো, খেতিয়কৰ ল'ৰাৰ হাত বৰ চিধা, আজিকালি মোৰ বৰকৈ হাত ভৰিবোৰ কপে, বন্দুকটো দূৰৰে কথা, ধনুক আৰু ধৰিব নোৱাৰোঁ, আইজনীৰ মাকৰ গাত হেনো লেঠা, ল'ৰা এটা হ'লে ভাল হয় এইটো, জানা এইটো, খেতিয়কৰ ল'ৰাৰ হাত বৰ চিধা। এই কথাটোত কিমান কথা সোমাই আছে। গতিকে আমি এনেকুৱা ছাবজেক্টবোৰ লৈ, আমি স্কুল কলেজৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক লৈ আমি কিবা প্লেন কৰিব পাৰোঁ নেকি, যিটোৰ দ্বাৰা তেওঁলোকে আমাৰ লগত এটাচ্ড হ'ব। গতিকে এইখিনি কাম আমি অকণমান, এটা কথা অনবৰতে বুকুত লৈ ফুৰোঁ, চিফ খেৰাৰ, দ্য উইনাৰ্ছ ডোণ্ট ডু ডিফাৰেণ্ট থিংছ, দে ডু থিংছ ডিফাৰেণ্টলি। গতিকে সেই আমি একেটা কাম ডিফাৰেঞ্চলি কি কৰিব পাৰোঁ চাম। ধন্যবাদ। ইয়াৰ লগে লগে নেক্সট ষ্টাৰ নিউজৰ পৰা মই টমক ৰঞ্জন দত্তই বিদায় মাগিছোঁ, আৰু ইমানখিনি সময় দিয়াৰ বাবে আলক্ষ্য বৰুৱাদেৱকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব নেক্সট ষ্টাৰ নিউজ।